For us to have with us today our guest and General Secretary of State Bank of India, Officer of Congress. It is also an honor for us to have with us today Shri Satya Narayana Bangari. It's easy in future. এইটো আমাৰ 32nd AGM আমি প্ৰতি 3 বছৰে এটা এজ পাৰ ট্ৰেড ইউনিয়ন এক্ট ইট ইজ মেণ্ডেটৰী আপোনাৰ এখন AGM পাতিব লাগে আপোনাৰ ইলেকশ্যন হোৱাৰ পিছত আৰু ৰেজিষ্ট্ৰাৰক আপুনি এইটো জনাব লাগে চৰকাৰক বিকজ ইউ আৰ ৰেজিষ্টাৰ্ড উইথ দি ৰেজিষ্টাৰ অফ ট্ৰেড ইউনিয়ন চ' আমি এই যেতিয়া আমি AGMটো পাতোঁ জেনেৰেল বডি মিটিং পাতোঁ তেতিয়া আমাৰ মেম্বাৰ গোটেই নৰ্থ ইষ্টৰ পৰা গোটেই মেম্বাৰ তেওঁলোকে আহে আমাৰ অফিচাৰ ষ্টেট বেংকৰ অফিচাৰ আৰু এলং উইথ দেট আমাৰ অল ইণ্ডিয়াৰ পৰা চব লিডাৰ আহে ডিফাৰেণ্ট চাৰ্কলছ আমাৰ 17খন চাৰ্কেল আছে ষ্টেট বেংকত গোটেই ইণ্ডিয়াত এনে জোন ভিত্তিত যেনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলটো গোটেই এটাই চাৰ্কেল চ' আমাৰ ইমানখিনি মানুহ তাৰ পৰা আহে গোটেই নৰ্থ ইষ্ট প্ৰায় 17,000 মান মানুহ আহিব আজি প্ৰথম অপেন ছেশ্যনত ডিফাৰেণ্ট লিডাৰ্ছ ফ্ৰম ডিফাৰেণ্ট চাৰ্কেল এণ্ড অলছ' মেনেজমেণ্টে তেওঁলোকৰ বক্তৃতা দিব বাট যেতিয়া আমাৰ বিজনেছ ছেশ্যন হ'ব তাত আমি বিভিন্ন ইছ্যুজ লৈ পেলাই আমি আলোচনা কৰিম অপেন ছেশ্যনত আমি এইখিনি খালি কোৱা হ'ব বিজনেছ ছেশ্যনত আমি মেম্বাৰৰ পৰা আমি ফিডবেক ল'ম যে ক'ত কি ৰকমৰ সুবিধা অসুবিধা আছে ইতিমধ্যে অলৰেডি আমি ইউনাইটেড ফ'ৰাম অফ বেংক ইউনিয়নছৰ পৰা য'ত গোটেই 9টা ইউনিয়ন গোটেই ভাৰতত এৰাউণ্ড 8 লাখ এমপ্লয়িজক আমি ৰিপ্ৰেজেণ্ট কৰোঁ এমপ্লয়ি অফিচাৰক তাৰ ইউনাইটেড ফ'ৰাম বেংক ইউনিয়নছৰ পৰা আমি এটা ষ্ট্ৰাইকৰ এটা আমি দিছোঁ নটিচ দিছোঁ আৰু আমি অহা 24-25 মাৰ্চত এটা অল ইণ্ডিয়া ষ্ট্ৰাইক হ'ব বেংকিং ছেক্টৰৰ আমাৰ ডিমাণ্ড ৰিক্ৰুটমেণ্ট নাম্বাৰ 1 বিকজ গোটেই পাব্লিক ছেক্টৰৰ বেংকবিলাক আপুনি যদি চায় আজি পাব্লিক ছেক্টৰৰ বেংকত এৰাউণ্ড 50% অফ দি মাৰ্কেট শ্বেয়াৰ আছে কিন্তু আপুনি মেন পাৱাৰ যদি চাই প্ৰাইভেটতকৈ মেন পাৱাৰ খুব কম আপুনি যে HDFC বেংককে চোৱা যায় তেওঁলোকৰ প্ৰায় 8 কোটি কাষ্টমাৰ আছে কিন্তু তেওঁলোকৰ অফিচাৰে আছে 2 লাখ কিন্তু ষ্টেট বেংক অফ ইণ্ডিয়া যদি আপুনি চায় তেনেহ'লে 51 ক্ৰ'ৰ কাষ্টমাৰ আছে আৰু আমাৰ এমপ্লয়াৰ অফিচাৰ মিলি আছে 2 লাখ চ' এইটো ডিছপ্ৰপৰ্চনেট সেইকাৰণে কাষ্টমাৰক ছাৰ্ভিচ দিবলৈ ক'ৰবাত আমাৰ কিবা অসুবিধা হয় আৰু কাষ্টমাৰৰ গ্ৰিভেঞ্চেছ থাকে আমি এটা কথা বুজিব লাগিব যদি আমি এটা মিনিমাম ইণ্টাৰেষ্ট ৰেট বেটাৰ ছাৰ্ভিচ এটা সস্তা ৰেটত ছাৰ্ভিচ যাতে এক্সেচিবল টু দি পিপল মানুহে যেতিয়া ঋণ ল'ব লোন ল'ব এটা কম্পিটিটিভ ৰেটত পায় চ' দেট দে কেন গ্ৰ' তেনেহ'লে ষ্টেট বেংক বা বিভিন্ন পাব্লিক ছেক্টৰ বেংকক আপুনি প্ৰমোট কৰিব লাগিব আৰু তেওঁলোকক সেই অনুপাতে মেন পাৱাৰ দিব লাগিব আৰু মেন পাৱাৰ যেতিয়া দিব ৰিক্ৰুটমেণ্ট মেন পাৱাৰ দিলে আমি নিবনুৱা মানুহখিনিও চাকৰি পাব এটা ইকনমিৰো এটা গ্ৰ'থ হয় সেইটো আমি এটা ডিমাণ্ড কৰিছোঁ প্ৰথম আমি বিভিন্ন ইয়াত আমি ক্লাৰিকেলত ৰিক্ৰুটমেণ্ট কৰিব কৈছোঁ আমি মেছেঞ্জাৰ পিয়নত কৰিব কৈছোঁ আমি অফিচাৰত ৰিক্ৰুটমেণ্ট কৰাৰ দাবী দিছোঁ প্লাছ 5-day বেংকিং যিটো আমাৰ ইমান দিনৰ ডিমাণ্ড কেলৈ বেংকত ইমান ষ্ট্ৰেছ বেংকিং ছেক্টৰ আজি আপুনি বহুত ষ্ট্ৰেছ হৈ আছে মানুহ বহুত ৰকম বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ আপুনি অনুপাতটো যেনেকৈ মই বুজাইছোঁ আজি HDFC যদি 8 কোটি কাষ্টমাৰ লৈ 2 লাখ মানুহ আমি 51 কোটি লৈ পেলাই যদি আমি 2 লাখ মানুহ এই অনুপাতত ডেফিনেটলি ষ্ট্ৰেছটো কোনে পাব এমপ্লয়িৰ ওপৰতে আহিব আমি যেতিয়া কাষ্টমাৰ হিচাপে যাওঁ আমি এটা ফেজটো চাওঁ কিন্তু ভিতৰত মানুহে কিমান ষ্ট্ৰেছত আছে সেইটো সেই অনুপাতত আপুনি বুজিব পাৰিব চ' সেইকাৰণে এটা ৰেষ্ট লাগে আমাৰ সেই ৰেষ্টটো আমাৰ অলৰেডি এগ্ৰিমেণ্ট হৈ গৈছে আমাৰ ইণ্ডাষ্ট্ৰি লেভেলত আৰু গভৰ্ণমেণ্টে সেই এগ্ৰিমেণ্টটোৰ অনুমতি দিছে যে এজ এ হোল বাট 5-day বেংকিংটো ইমপ্লিমেণ্ট কৰা নাই সেইটো আমাৰ এটা দাবী বিভিন্ন জেগাত বেংকাৰৰ ওপৰত এটেক হৈ আছে সেইখিনি বিভিন্ন গভৰ্ণমেণ্ট স্কিমছ যেতিয়া দিয়ে খুব প্ৰেছাৰ এটা বিল্ড আপ হৈ যায় যে আজিয়ে দিয়ক এতিয়াই লাগে কিন্তু মেন পাৱাৰ ইমান নাই এইটো আমাৰ এটা বেংকাৰৰ ওপৰত এটা বেংকাৰ প্ৰটেকশ্যন এক্ট হ'ব লাগে আমাৰ দাবী বিভিন্ন ৰকমৰ ৰেচিডুৱেল ইছ্যু ৰিটায়াৰ্ড মানুহৰ দাবী আছে পেঞ্চন ইছ্যু আছে আমাৰ তাৰ বাহিৰেও আমাৰ ধৰক গ্ৰেজুৱেটি আৰু ষ্টাফ এমপ্লয়িজৰ কিছুমান তেওঁলোকৰ মানে ছাৰ্ভিচ কণ্ডিশ্যন ৰিলেটেড দাবী আছে কিন্তু আমি মেইন আমাৰ ষ্ট্ৰেছ হ'ল যে এই পাব্লিক ছেক্টৰৰ বেংকটো মাৰ্কেট শ্বেয়াৰ বাঢ়িব লাগে আৰু বেছি মানুহক আমি যাতে ৰিচ কৰিব পাৰোঁ তাৰ কাৰণে মেন পাৱাৰ দিয়া আৰু ব্ৰাঞ্চ এক্সপেনশ্যন সেইখিনি আমি ৰিক্ৰুটমেণ্ট আমাৰ হৈ আছে ষ্টেট বেংক অফ ইণ্ডিয়াত হৈ আছে কিন্তু বাকী বেংকখিনিত ক্লাৰিকেল ৰিক্ৰুটমেণ্ট হোৱা নাই ইতিমধ্যে ষ্টেট বেংক অফ ইণ্ডিয়া প্ৰায় 15,000 মানুহৰ ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট ওলাইছে অফিচাৰতো ওলাইছে ষ্টেট বেংক ইজ ডুইং বাট আদাৰ বেংকছ আৰু ৰিক্ৰুটমেণ্ট হ'ব লাগে আৰু ষ্টেট বেংকতো আৰু কৰাৰ স্ক'প আছে আৰু মই ভাবোঁ চৰকাৰে তাত ইণ্টাৰভিন কৰি পেলাই আৰু ৰিক্ৰুটমেণ্ট কৰিব দিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ